নমস্কাৰ সকলোকে LPNME স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ নতুন গণিত কিতাপখনত দিয়া চেপ্টাৰ নম্বৰ 1 যাৰ নাম হৈছে ডাঙৰ সংখ্যাৰ অন্বেষণ আৰু যাক ইংলিছত কোৱা হৈছে এক্সপ্লোৰিং লাৰ্জ নাম্বাৰছ। আৰু এইটোৱে হৈছে মোৰ ক্লাছ 7ৰ বাবে এই বছৰৰ প্ৰথমটো ভিডিঅ'। মই তোমালোকক গ্যাৰেণ্টি দিব পাৰিম যে তোমালোকে যদি গোটেই বছৰ মোৰ লগত লাগি থাকা তেতিয়াহ'লে মই তোমালোকক 100ৰ ভিতৰত 90ৰ পৰা 100 মাৰ্ক মই আনি দিব পাৰিম। হেয়া মোৰ গ্যাৰেণ্টি। অকল খালি তোমালোকে গোটেই বছৰটো মোৰ লগত লাগি থাকিব লাগিব। বলা আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ক্লাছ 7ৰ গণিত কিতাপখনত দিয়া যি কৰি চাওঁ আহা 1.1 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা দুটামান গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগিব। সো ইয়াত কি লিখা আছে, লাখ লাখ দৰ্শক। ইয়াত এখন আমি ষ্টেডিয়ামৰ ছবি দেখিবলৈ পাইছোঁ আৰু এইখন হৈছে গৈ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। এই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখনত প্ৰায় 1,32,000খন কি আছে চকী আছে, অৰ্থাৎ একেলগে 1,32,000 মানুহ একেলগে বহি খেল উপভোগ কৰিব পাৰে। ইয়াৰ পাছত চোৱা কি লিখা আছে, 1 লাখ কিমান ডাঙৰ। তলত দিয়া চানেকিসমূহ মন কৰা। তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 999। 999 লগত যেতিয়া আমি 1 যোগ কৰিম তেতিয়া কিমান হ'বগৈ, 1000 হ'বগৈ। চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান, 1000। অৰ্থাৎ চোৱা মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ সৰু সংখ্যা স্মলেষ্ট নাম্বাৰ, ডাঙৰ সংখ্যা লাৰ্জেষ্ট নাম্বাৰ। এতিয়া চোৱা আমি এটা কথা জানো, যেতিয়া আমি 1ৰ পৰা 9লৈকে লিখোঁ 1 2 3 4 5 6 7 8 9। এতিয়া চোৱা আমি ইয়াত 1ৰ পৰা 9লৈকে লিখিলোঁ হয়নে। এতিয়া চোৱা ইয়াত কেইটা অংক আছে, এটা অংক আছে হয়নে। অৰ্থাৎ চোৱা এই 1 সংখ্যাটোৰ আগত বা পাছত কিন্তু একো সংখ্যা নাই হয়নে। ঠিক একেধৰণে যেতিয়া আমি 2 লিখিলোঁ, 2ৰ কিন্তু আগে আৰু পাছে কিন্তু একো সংখ্যা নাই হয়নে। যেতিয়া আমি 3 লিখিলোঁ, 3ৰ কিন্তু আগত বা পাছত একো সংখ্যা নাই হয়নে। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে এইখিনি হৈছে এক অংক বিশিষ্ট সংখ্যা। অৰ্থাৎ চোৱা ইয়াত অকল এটাহে অংক আছে হয়নে। এইটো এটা অংক, এইটো এটা অংক, এইটো এটা অংক, এইটো এটা অংক, এইটো এটা অংক হয়নে। অৰ্থাৎ ইয়াত আমি দেখিবলৈ পাইছোঁ যে এটাহে কি আছে, মাত্ৰ অংক আছে। এতিয়া চোৱা আমি ইয়াত দেখিবলৈ পাইছোঁ যে এটা অংকৰে চবতকৈ যোনটো আমি সৰু সংখ্যা লিখিব পাৰিছোঁ সেইটো হৈছে কিমান, 1। আৰু এটা অংকৰে চবতকৈ আমি ডাঙৰ সংখ্যা কিমান লিখিব পাৰিছোঁ, 9 লিখিব পাৰিছোঁ হয়নে। এতিয়া 9ৰ পিছত আমি কি লিখিম, 10 লিখিম হয়নে। 9ৰ পিছত আমি 10 লিখিম। এতিয়া চোৱা যেতিয়া আমি 10 লিখিলোঁ, 10ত আমি কেইটা অংক পালোঁ, এটা দুটা অংক পালোঁ হয়নে। দুটা অংক পাই গ'লোঁ হয়নে। অৰ্থাৎ আমি ক'ব পাৰি যে দুইটা অংকৰে চবতকৈ যোনটো আমি সৰু সংখ্যা লিখিব পাৰিম সেইটো কিমান, 10। অৰ্থাৎ আমি ক'ব পাৰোঁ যে সৰু সংখ্যা অকল এটা অংকৰে চবতকৈ সৰু সংখ্যা আমি কি লিখিব পাৰিম, 1 লিখিব পাৰিম। আৰু এটা অংকৰে চবতকৈ আমি ডাঙৰ সংখ্যাটো কিমান লিখিব পাৰিম, 9 লিখিব পাৰিম হয়নে। 9 লিখিব পাৰিম। এতিয়া চোৱা ইয়াত কিমান আছে, কেইটা অংক আছে, দুটা অংক আছে হয়নে। দুটা অংকৰে চবতকৈ সৰু সংখ্যা আমি কি লিখিব পাৰিম, 10 লিখিব পাৰিম। দুইটা অংকৰে আমি চবতকৈ সৰু সংখ্যা কিমান লিখিব পাৰিম, 10। আৰু দুইটা অংকৰে চবতকৈ আমি ডাঙৰ সংখ্যাটো কিমান লিখিব পাৰিম, 99। ঠিক একেধৰণে তিনিটা অংকৰে চবতকৈ যোনটো সৰু সংখ্যা সেইটো কিমান হ'বগৈ, 100 হ'বগৈ। চ' ইয়াত কেইটা অংক আছে, 1 2 3। তিনিটা অংকৰে চবতকৈ সৰু সংখ্যাটো কিমান লিখিব পাৰিম, 100। আকৌ আমি তিনিটা অংকৰে চবতকৈ ডাঙৰ সংখ্যাটো কিমান লিখিব পাৰিম, 999। ঠিক একেধৰণে চাৰিটা অংকৰে আমি চবতকৈ সৰু সংখ্যাটো কিমান লিখিব পাৰিম, 1000। ঠিক একেধৰণে চাৰিটা অংকৰে আমি চবতকৈ ডাঙৰ সংখ্যাটো কিমান লিখিব পাৰিম, 9999। ঠিক একেধৰণে আমি পাঁচটা অংকৰে চবতকৈ যোনটো সৰু সংখ্যা সেইটো কিমান লিখিব পাৰিম, 1 লাখ লিখিব পাৰিম। একক, দশক, শতক, হাজাৰ, অযুত। 1 লাখ নহয়, 10,000। পাঁচটা অংকৰে চবতকৈ সৰু সংখ্যাটো কিমান হ'বগৈ, 10,000। ঠিক একেধৰণে পাঁচটা অংকৰে আমি চবতকৈ ডাঙৰ সংখ্যাটো কিমান লিখিব পাৰিম, 99,999 লিখিব পাৰিম। চ' ইয়াত কেইটা অংক আছে, 5টা হয়নে। ইয়াতো কেইটা আছে, 5টা। ঠিক একেধৰণে আমি 6টা অংকৰে চবতকৈ সৰু সংখ্যাটো কিমান লিখিব পাৰিম, 1 লাখ লিখিব পাৰিম। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। ঠিক একেধৰণে আমি
ঠিক একেধৰণে আমি 6টা অংকৰে সবতকৈ ডাঙৰ যোনটো সংখ্যা সেইটো কিমান লিখিব পাৰিম আমি লিখিব পাৰিম 9,99,999 এই কথাখিনি তোমালোকে মনত ৰাখিবা এটা অংকৰে সবতকৈ আমি সৰু সংখ্যা লিখিব পাৰিম 1 আৰু এটা অংকৰে সবতকৈ ডাঙৰ সংখ্যাটো কি লিখিব পাৰিম আমি 9 ঠিক একেধৰণে দুটা অংকৰে আমি সবতকৈ সৰু সংখ্যাটো লিখিব পাৰিম 10 আৰু দুটা অংকৰে সবতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব 99 তিনিটা অংকৰে সবতকৈ সৰু সংখ্যাটো হ'ব 100 আৰু তিনিটা অংকৰে সবতকৈ ডাঙৰ সংখ্যাটো হ'ব 999 চাৰিটা অংকৰে সবতকৈ সৰু সংখ্যাটো হ'ব 1000 আকৌ চাৰিটা অংকৰে সবতকৈ ডাঙৰ সংখ্যাটো হ'ব 9999 পাঁচটা অংকৰে হ'বগৈ সবতকৈ সৰু সংখ্যাটো 10000 আৰু পাঁচটা অংকৰে সবতকৈ ডাঙৰ সংখ্যাটো হ'বগৈ 99999 ইয়াত দিয়া আছে তোমালোকে এইখিনি অলপ ভালদৰে চাই ল'বা যেতিয়া তোমালোকে এইখিনি বুজি পাবা তেতিয়া তোমালোকে কৰি চাওঁ আহা 1.1 ৰ প্ৰশ্নখিনিও অতি সহজে সমাধান কৰিব পাৰিবা এই কথাখিনিকে তোমালোকৰ এই বাকচটোত দিয়া আছে এইখিনি তোমালোকে অলপ চাই ল'বা এতিয়া ইয়াত কি দিছে তলৰ চিত্ৰটোলৈ মন কৰা আৰু খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰা এতিয়া চোৱা আমি ইয়াত কিমান দেখিবলৈ পাইছো একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ ইয়াত কিমান আছে 1 লাখ আছে যেতিয়া 1 লাখৰ লগত 1 এটা প্লাছ হ'ব তেতিয়া কিমান হ'বগৈ 1 লাখ 1 হ'বগৈ হয়নে অৰ্থাৎ 1 0 0 0 0 ইয়াত 1 হ'বগৈ ইয়াত কিমান হৈছে এতিয়া একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ 1 হৈছেগৈ হয়নে এতিয়া 1 লাখ 1ৰ লগত যদি আকৌ 1 এটা প্লাছ কৰি কিমান হ'বগৈ 1 লাখ 2 হ'ব হয়নে 1 লাখ 2 হ'বগৈ একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ চোৱা কিমান হৈছে 1 লাখ 2 ঠিক একেধৰণে এতিয়া আমি 1 লাখৰ পৰা 1টো বিয়োগ কৰিব লাগিব 1 লাখৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব চোৱাচোন আমি ইয়াত কৰি চাওঁ 1 লাখ একক দশক শতক হাজাৰ অযুত লাখ 1 লাখৰ পৰা 1 এটা বিয়োগ কৰি চোৱাচোন কিমান হয় 0ৰ পৰা 1টো আমি বিয়োগ কৰিব নোৱাৰিম সেইকাৰণে আগৰ ঘৰত যাব লাগিব আগৰ ঘৰত যেহেতু 0 আছে সেইকাৰণে আকৌ আমি আগৰ ঘৰত যাব লাগিব ইয়াতো 0 আছে আগৰ ঘৰত যোৱা ইয়াতো 0 আছে আগৰ ঘৰলৈ যোৱা ইয়াতো 0 আছে আগৰ ঘৰলৈ যোৱা ইয়াত কিমান আছে 1 1ৰ পৰা ইয়াত 1 এটা ধাৰ কৰা কিমান হ'ব 10 10ৰ পৰা ইয়াত আকৌ 1 এটা ধাৰ কৰা ইয়াত কিমান হ'ব 10 10ৰ পৰা আকৌ ইয়াত 1 এটা ধাৰ কৰা কিমান হ'ব ইয়াত 10 10ৰ পৰা ইয়াত আকৌ 1 এটা ধাৰ কৰা কিমান হ'ব 10 10ৰ পৰা আকৌ ইয়াত 1 এটা ধাৰ কৰি দিয়া কিমান হ'ব 10 10ৰ পৰা 1 গ'লে কিমান হ'ব 9 ইয়াত 10 আছিলে যেহেতু 1 এটা গুচি গ'ল ইয়াত কিমান আছে 9 আছে ইয়াতো 9 আছে ইয়াতো 9 আছে ইয়াতো 9 আছে যেহেতু 1টো ইয়াত গুচি গ'ল তাৰ মানে ইয়াত একো নাই তাৰ মানে ইয়াত কি আছে 0 আছে হয়নে এই 0টো ইয়াত লিখিব নালাগে অৰ্থাৎ কিমান পালো আমি একক দশক শতক হাজাৰ হাজাৰ অৰ্থাৎ কিমান পাইছো 99,999 পাইছো হয়নে অৰ্থাৎ আমি লিখিম 99,999 99,999 পৰা 1 এটা বিয়োগ কৰিলে কিমান হ'বগৈ 99,998 তোমালোকে বিয়োগ কৰি চাব পাৰা 99,999 পৰা 1 এটা বিয়োগ কৰা 9ৰ পৰা 1 গ'লে কিমান হ'বগৈ 8 9টো তললৈ নমাই দিয়া 9টো তললৈ নমাই দিয়া 9টো তললৈ নমাই দিয়া আৰু এই 9টো তললৈ নমাই দিয়া অৰ্থাৎ আমি কিমান পালো 99,998 ইয়াত লিখা আছে 99,998 এতিয়া এই 99,998 পৰা আকৌ 1 এটা বিয়োগ কৰি দিয়া যেহেতু ইয়াত 1 এটা বিয়োগ কৰিছে হয়নে ইয়াৰ পৰা 1 এটা বিয়োগ কৰা 8ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব 7 থাকিব হয়নে 9টো তললৈ নমাই দিয়া এই 9টো তললৈ নমাই দিয়া এই 9টো তললৈ নমাই দিয়া আৰু এই 9টো তললৈ নমাই দিয়া অৰ্থাৎ আমি কিমান পালো 99,997 99997 99,997 তোমালোকে এইখিনি লিখি ল'বা চাইছে ইয়াৰ পাছত চোৱা কি দিয়া আছে ইয়াত চোৱা কি দিয়া আছে 5 জুন বিশ্ব পৰিৱেশ দিৱস তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় তেতিয়াহ'লে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা 5 জুন ইয়াৰ পাছত চোৱা কি লিখা আছে বাইট হৈছে মেমৰিৰ আটাইতকৈ সৰু একক আমাৰ যে মোবাইল আছে মোবাইলত যে মেমৰি থাকে সেই মেমৰিৰ আটাইতকৈ সৰু এককটোৰ নাম হৈছে বাইট এই কথাটো তোমালোকে মনত ৰাখিবা কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে ইংলিছত কি কৈছে দ্য স্মলেষ্ট ইউনিট অফ মেমৰি ইজ এ বাইট এই কথাটো তোমালোকে মনত ৰাখিবা কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ পাছত চোৱা কি লিখা আছে 1 কিলোবাইট কেবি মানে কিলোবাইট ইজ ইকুৱেল টু 1024 বাইটছ অৰ্থাৎ 1024 বাইটত 1 কেবি হয় আৰু অসমীয়াত কি কৈছে 1 কিলোবাইট হৈছে 1024 বাইট
অৰ্থাৎ 1024 বাইটত 1 কিলোবাইট হ'বগৈ, অৰ্থাৎ 1 KB হ'বগৈ। 1 মেগাবাইট, MB মানে মেগাবাইট, 1 মেগাবাইটত 1024 কিলোবাইট থাকিব। 1 গিগাবাইটত 1024 মেগাবাইট থাকিব। অৰ্থাৎ মেমৰিৰ আটাইতকৈ সৰু এককটো হৈছে বাইট, বাইটতকৈ কেবিটো ডাঙৰ, কেবিতকৈ MBটো ডাঙৰ, আকৌ MBতকৈ জিবিটো ডাঙৰ। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। ইয়াৰ পাছত চোৱা কি দিয়া আছে, 5টাতকৈ অধিক অংকযুক্ত সংখ্যাৰ পঠন আৰু লিখন। আমি পূৰ্বৰ শ্ৰেণীত ভাৰতীয় স্থানীয় মান পদ্ধতিৰ সহায়ত 5টা অংক বিশিষ্ট বা তাতকৈ সৰু সংখ্যাসমূহত কমাৰ ব্যৱহাৰ শিকিছোঁ। 6টা অংক বিশিষ্ট সংখ্যাসমূহত কমাৰ ব্যৱহাৰে সংখ্যাসমূহ পঢ়িবলৈ সহজ কৰি তোলে। আহাচোন আমি কমাৰ ব্যৱহাৰ কেনেকৈ কৰা হয় মনত পেলাওঁ। 1 নম্বৰ নিয়ম, আমি সংখ্যাসমূহত প্ৰথম কমা শতকৰ স্থানৰ বাওঁফালে অৰ্থাৎ সংখ্যাটোৰ সোঁফালৰ পৰা তৃতীয় আৰু চতুৰ্থ অংকৰ মাজত বহুৱাওঁ। 2 নম্বৰ নিয়ম, দ্বিতীয় কমা আমি প্ৰথম কমাৰ পৰা 2টা স্থান বাওঁফালে অৰ্থাৎ সংখ্যাটোৰ সোঁফালৰ পৰা পঞ্চম অংকৰ আগত বহুৱাওঁ। উদাহৰণস্বৰূপে ইয়াত এটা সংখ্যা দিয়া আছে, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 9,65,230। সংখ্যাটোত আমি ইয়াত কি কৰিছে, কমা ব্যৱহাৰ কৰিছে। কমাটো কিদৰে ব্যৱহাৰ কৰিব, প্ৰথমে আমি সোঁ দিশৰ পৰা 3টা ঘৰ এৰি পেলাই কমা দিব লাগিব, তাৰপিছত আকৌ 2টা ঘৰ এৰি পেলাই আমি কি কৰিব লাগিব, কমা দিব লাগিব বুলি লিখোঁ আৰু 9,65,230 বুলি পঢ়োঁ। অৰ্থাৎ চোৱা, মই ইয়াত এটা সংখ্যা লিখিলোঁ 436,215, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 4,36,215। ইয়াত এটা মই সংখ্যা লিখিলোঁ। এতিয়া আমি এই সংখ্যাটোত কমা ব্যৱহাৰ কৰিব লাগিব। আমি কমাটো কিদৰে ব্যৱহাৰ কৰিম, প্ৰথমে আমি কি কৰিব লাগিব, একক, দশক, শতক এই 3টা ঘৰ এৰি পেলাই কি কৰিব লাগিব, 4 নম্বৰ ঘৰটোত অৰ্থাৎ 3 নম্বৰ আৰু 4 নম্বৰ ঘৰৰ মাজত কি কৰিব লাগিব, কমা দিব লাগিব। তাৰপিছত আমি আকৌ 2টা ঘৰ এৰি পেলাই কি কৰিব লাগিব, কমা ব্যৱহাৰ কৰিব লাগিব। ঠিক একেধৰণে আমি ইয়াত আন এটা সংখ্যা লিখি লৈছোঁ 6,5,7,8,9,3, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 6,57,893। ইয়াত এটা আমি আন এটা সংখ্যা লিখিলোঁ। এতিয়া আমি এই সংখ্যাটোত কমা ব্যৱহাৰ কৰিম। কমাটো আমি কিদৰে ব্যৱহাৰ কৰিম, প্ৰথমে আমি 3টা ঘৰ এৰি পেলাই কমা দিব লাগিব, তাৰপিছত আকৌ আমি 2টা ঘৰ এৰি পেলাই কমা দিব লাগিব। অৰ্থাৎ প্ৰথম যোনটো আমি কমা ব্যৱহাৰ কৰিম সেয়া 3টা ঘৰ এৰি পেলাইহে ব্যৱহাৰ কৰিম, তাৰপিছত আমি আকৌ 2টা ঘৰ এৰি পেলাইহে কি কৰিম, কমা ব্যৱহাৰ কৰিম। ভালদৰে বুজাৰ কাৰণে ইয়াত আমি আন এটা সংখ্যা লিখি লওঁ 6,3,5,2,7,8। ইয়াত চোৱা কিমান লিখিলোঁ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 6,35,278। এতিয়া আমি এই সংখ্যাটোত কমা ব্যৱহাৰ কৰিব লাগিব। আমি কিদৰে কমা ব্যৱহাৰ কৰিম, প্ৰথমে আমি 3টা ঘৰ এৰি পেলাই কমা দিব লাগিব, তাৰপিছত আকৌ আমি 2টা ঘৰ এৰি পেলাই কি কৰিব লাগিব, কমা দিব লাগিব। এইটো হৈ গ'ল আমাৰ কমাৰ ব্যৱহাৰ। নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া চোৱা আমাৰ প্ৰশ্নটোত কি কৈছে, তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা। চোৱা ইয়াত কিমান আছে, 1ৰ এ নাম্বাৰ, প্ৰথমে ইংলিছত চাই লোৱা, ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ৱৰ্ডছ। 1ৰ এ নাম্বাৰৰ কুৱেশ্যন, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। চোৱা ইয়াত কিমান লাখ আছে, 12,43,700। এই সংখ্যাটো আমি আখৰেৰে লিখিব লাগিব। এতিয়া চোৱা আমি কেনেধৰণে কৰিম, 1 নম্বৰৰ এ নাম্বাৰৰ সলিউশ্যন। প্ৰথমে চাইছা প্ৰশ্নটো লিখি লোৱা 12,43,700। এতিয়া আমি এই সংখ্যাটো আখৰে লিখিব লাগিব। কেনেধৰণে লিখিম, ইয়াত লিখিবা যে অসমীয়াতলৈ লিখিবা যে 12 লাখ 12,43,000 হয়নে, 12,43,000 তৰচিয়াতি অন্তাস্ত আকাৰে আ 43 লয়লাল্ল হস্যিকাৰে লি দ্বিতীয় 40 43,000 কিমান আছে 700 হয়নে, ইয়াত লিখিবা 700। আৰু যদি কোনোবা যদি ইংলিছত লিখিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকে লিখিব পাৰিবা 12 TWELVE 12 লাখ LAKH লাখ 12 লাখ 40
FORTY 43 THREE 43,000 THOUSAND 1,700 SEVEN 700 HUNDRED 100 যদি তোমালোকে যদি অসমীয়াত লিখা উত্তৰটো তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত যদি উত্তৰটো লিখা তেতিয়াহ'লে অসমীয়াত নালাগে এইটো হ'ল আমাৰ 1ৰ এ নম্বৰৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন প্ৰথমে চাইছা প্ৰশ্নটো লিখি লোৱা 95 12 5 5 0 সো ইয়াত কিমান দিয়া আছে একক দশক শতক হাজাৰ অযুত লাখ কিমান লাখ আছে 95 লাখ হয়নে আমি ইয়াত লিখিব লাগিব 95 লাখ 12,000 ইয়াত লিখিব লাগিব 12,550 ইয়াত লিখিব লাগিব 550 আৰু যদি কোনবা যদি ইংলিছত লিখিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকে লিখিবা 95 90 NINTY 95 95 lakh 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 95 lakh 12,000 12 TWELVE 12,000 THOUSAND 12,550 ইয়াত লিখিবা 5 FIVE 500 HUNDRED 150 FIFTY 50 যদি তোমালোকে যদি অসমীয়াত উত্তৰটো লিখা তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত নালাগে উত্তৰটো লিখিবলৈ ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 7,20,205 7,20,205 অৰ্থাৎ 205 ইয়াৰ উত্তৰটো তোমালোকে লিখিবা 7 লাখ কটাকাৰে 7 লাখ 7 লাখ তোমালোকে গণিত কৰি চাব পাৰা একক দশক শতক হাজাৰ অযুত লাখ 7 লাখ হয়নে 7 লাখ কিমান হাজাৰ 20,000 হয়নে ইয়াত লিখিবা 20 7,20,000 ইয়াত কিমান আছে 205 হয়নে ইয়াত লিখিবা যে 205 পচন্দ বিন্দু আকাৰে পা প্ৰথম 5 আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা 7 লাখ 7 SEVEN 7 লাখ LAKH লাখ 20,000 20 TWENTY 20,000 THOUSAND 20,205 ইয়াত লিখিবা 2 TWO 200 HUNDRED 100 200 কিমান আছে 5 হয়নে ইয়াত লিখিবা 5 FIVE 5 এইটো হ'ল আমাৰ সি নম্বৰৰ উত্তৰ যদি তোমালোকে অসমীয়াত লিখা ইংলিছত নালাগে আৰু ইংলিছত লিখিলে অসমীয়াত নালাগে ইয়াৰ পাছত ডি নম্বৰ প্ৰশ্ন ডি নম্বৰৰ সলিউশন প্ৰশ্নটো কি আছে চোৱা 55 তাৰপিছত 710 অৰ্থাৎ চোৱা কিমান আছে একক দশক শতক হাজাৰ অযুত লাখ কিমান লাখ আছে 55 লাখ হয়নে অৰ্থাৎ তোমালোকে ইয়াত লিখিবা 55 প্ৰথম পচন্দ বিন্দু প্ৰথম 55 লাখ লটাকাৰ লাখ 55 লাখ 80,000 হয়নে 80 80 হাজাৰ
আকাৰে হা জ আকাৰে যা ৰ হাজাৰ 710 7 আকাৰে খা দন্তীয়া ত 7 শ দ দন্তীয়া দ হ দ এইটো হৈ গ'ল আমাৰ অসমীয়াত উত্তৰটো আৰু যদি কোনোবা যদি ইংলিছত লিখিব বিচাৰে তেতিয়াহ'লে লিখিবা 50 FIFTY 55 FIVE 5 লাখ LAKH লাখ 55 লাখ 80 EIGHTY 80,000 THOUSAND 710 SEVEN 700 HUNDRED 110 TEN 10 এইটো হৈ গ'ল আমাৰ ইংৰাজীত উত্তৰটো তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ একৰ এ নাম্বাৰৰ উত্তৰটো লিখি ল'বা একৰ উত্তৰখিনি লিখি ল'বা এ নাম্বাৰ নহয় সৰি একৰ গোটেই উত্তৰখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন ৰাইট দ্য ফলোইং ইন নাম্বাৰছ এ নাম্বাৰ কুৱেশ্যন 5,20,312 আৰু অসমীয়াত কি কৈছে তলত দিয়াসমূহ সংখ্যাৰে লিখা 5,20,312 এইখিনি আখৰেৰে দিয়া আছে আমি সংখ্যাৰে লিখিব লাগে চোৱা কেনেধৰণে লিখিবা নাম্বাৰ 2 এ নাম্বাৰৰ সলিউশন 5 লাখ ইয়াত আমি প্ৰথমে প্ৰশ্নটো লিখি লৈছো 5 লাখ 5,20,000 5,20,000 312 এয়া আমি আখৰে লিখিব লাগে যেহেতু ইয়াত 5 লাখ বুলি কৈছে সেইকাৰণে আমি ইয়াত 5 লিখিম তাৰপিছত কিমান কৈছে 20,000 সেইকাৰণে আমি ইয়াত 20 লিখিম তাৰপিছত কিমান কৈছে 312 সেইকাৰণে আমি ইয়াত 312 বুলি লিখিম এতিয়া আমি ইয়াত কমা ব্যৱহাৰ কৰিম কমাটো আমি প্ৰথমে কেতিয়া ব্যৱহাৰ কৰিম প্ৰথমে আমি তিনটা গড় ব্যৱহাৰ কৰি ইয়াত কমা দিম তাৰপিছত আমি দুটা গড় ব্যৱহাৰ কৰি ইয়াত কমা দিম আৰু এইটো হৈ গ'ল আমাৰ উত্তৰ এইটো হৈ গ'ল আমাৰ উত্তৰটো ইংলিছত লিখিলো যেহেতু উত্তৰ এইটোৱে ওলাব সেইকাৰণে মই আৰু এক্সট্ৰাকে ইংলিছত লিখি দিয়া নাই ইয়াৰ পিছত বি নাম্বাৰৰ সলিউশন বি নাম্বাৰ প্ৰশ্নটো কি কৈছে চোৱা 30,14,105 কিমান কৈছে 30 লাখ প্ৰথমে আমি প্ৰশ্নটো লিখি লওঁ 30 লাখ 14,000 30 লাখ 14,000 105 ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যেহেতু ইয়াত 30 লাখ বুলি কৈছে সেইকাৰণে ইয়াত 30 লিখা তাৰপিছত 14,000 কৈছে সেইকাৰণে ইয়াত 14 লিখা তাৰপিছত কিমান কৈছে 105টো লিখা 105 এতিয়া ইয়াত কমা ব্যৱহাৰ কৰা প্ৰথমে আমি তিনটা গড় এৰি পেলাই কমা দিম তাৰপিছত আমি দুটা গড় এৰি পেলাই কি কৰিম কমা দিম এইটো হৈ গ'ল আমাৰ বি নাম্বাৰৰ উত্তৰ ইয়াৰ পিছত সি নাম্বাৰৰ সলিউশন সি নাম্বাৰ 77,55,666 তোমালোকে প্ৰথমে কি কৰা চাই প্ৰশ্নটো লিখি ল'ব পাৰা প্ৰশ্নটো নিলিখিলেও একো কথা নাই তোমালোকে ডাইৰেক্ট উত্তৰটো লিখিব পাৰিবা 77 লাখ 55,000 তাৰপিছত 666 ইয়াৰ উত্তৰটো তোমালোকে লিখিবা 77 বুলি কৈছে হয়নে সেইকাৰণে লিখিবা ইয়াত 77 তাৰপিছত আছে 77,55,000 ইয়াত লিখিবা 55 55,000 তাৰপিছত আছে 666 ইয়াত লিখিবা 666 এতিয়া আমি কমা ব্যৱহাৰ কৰিম প্ৰথমে তিনটা গড় এৰি পেলাই কমা দিয়া তাৰপিছত দুটা গড় এৰি পেলাই কমা দিয়া আৰু এইটো হৈ গ'ল আমাৰ সি নাম্বাৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা যদি তোমালোকে প্ৰশ্নটো লিখিব নিবিচৰা তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট উত্তৰটো লিখিলেও তোমালোকৰ এনসাৰটো শুদ্ধ হ'বগৈ আৰু এইটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰখিনি তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা যেহেতু চোৱা আমাৰ কৰিছা অহা 1.1ত দুটাহে প্ৰশ্ন আছিল ইতিমধ্যে আমি দুটাই সমাধান কৰিলো
আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ। আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।